অপেক্ষাৰ অন্ত পৰিল ৩৮ বছৰীয়া অপেক্ষা শেষ হ'ল আৰম্ভ হ'ল বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া ১ ডিচেম্বৰ শুকুৰবাৰ অসমৰ পৰা বিদেশী খেদিব লাগে বুলি অসমবাসীয়ে ১৯৭৯ চনৰ পৰা কৈ থকা কথাষাৰ এই ঐতিহাসিক দিনটোৰ পৰাই আৰম্ভ হ'ল বিদেশী চিনাক্তকৰণ আৰু বিদেশী খেদা প্ৰক্ৰিয়া বহু প্ৰত্যাশিত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ প্ৰথমটো দিনৰ সাক্ষী হ'ল প্ৰতিদিন টাইম পাণ্ডু NRC সেৱা কেন্দ্ৰ কেন্দ্ৰটোৰ অধীনত NRCত নাম অন্তৰ্ভুক্তিৰ বাবে ১৩,০০০ লোকে আবেদন কৰিছিল ১৩,০০০ লোকৰ ভিতৰত কেইবাহাজাৰ লোকৰ নথি খেলিমেলি আৰু তথ্য বিভ্ৰাট নথি খেলিমেলিৰ বাবেই ঘৰে ঘৰে গৈছে এইসকল NRCৰ বিষয়া NRCত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা লাখ লাখ লোকৰ নথিত আছে ব্যাপক খেলিমেলি আৰু সেই ব্যাপক খেলিমেলিসমূহ দূৰ কৰিবৰ বাবে NRCৰ বিষয়বে আজি ঘৰে ঘৰে গৈ আৰম্ভ কৰিছে নথি পৰীক্ষাৰ কাৰ্যসূচী ঘৰলৈ গৈ কি চাইছে বিষয়াসকলে বহুত নথি পত্ৰ আপোনাৰ প্ৰপাৰ দিব পৰা নাই অৰিজিনেল ইনভেন্ট হয় না নাই পুৰাণা হয় না নাই সেইবিলাকৰ ভেৰিফিকেশ্যন আমাৰ ইয়াতে চলি আছে কিছুমানৰ কাগজ পত্ৰ আছে কিছুমানৰ নাই কিবা ওলাব পাৰে নেকি সেইকাৰণে ৰিভেৰিফিকেশ্যন টাকা কৰি আছো এইটো মৰিগাঁও NRC সেৱা কেন্দ্ৰ এই কেন্দ্ৰৰ অধীনত ২৮৬ গৰাকী ব্যক্তিলৈ গৈছে জাননী আৰু মোৰ পিছফালে এইসকল NRC সেৱা কেন্দ্ৰৰ NRCৰ এই পৰিয়ালটোৱে সংগ্ৰহ কৰা নথিত আছে নেকি কিবা বিসংগতি তাৰে পৰীক্ষা চলিছে এইদৰে ঘৰে ঘৰে কৰিমগঞ্জৰ জিলা উপায়ুক্ত নিজেই নামিছে ফিল্ডত ঘৰলৈ গৈ পৰীক্ষা কৰিছে নথিপত্ৰ ঠিক নাছিল কাবাৰ বাৰ্থ সাৰ্টিফিকেট কাবাৰ স্কুল সাৰ্টিফিকেট কাবাৰ কিবা অন্য যিকোনো লিষ্ট অফ বি ডকুমেণ্টছ যিবিলাক আছে বা এই ডকুমেণ্টছ যিবিলাক আছে তাত যিবিলাক বিসংগতি পাইছে এটা ভেৰিফাই কৰিব আছে এই ভেৰিফাই কৰোঁতে এটা টিমত আমাৰ ২-৩জন অফিচাৰ আছে কেৱল মহানগৰী মৰিগাঁও অথবা বৰপেটাতেই নহয় ৰাজ্যৰ ২৫০০ NRC সেৱা কেন্দ্ৰৰ বিষয়াই আৰম্ভ কৰিছে NRC নথি পুনৰীক্ষণৰ কাম এটা মাহ ধৰি চলিব এই প্ৰক্ৰিয়া অহা ৩১ ডিচেম্বৰৰ ভিতৰত ৩৮ লাখ আৰু ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে ৪৮ লাখ লোকৰ নথি পৰীক্ষা সম্পূৰ্ণ কৰিব এই বিষয়াসকলে এই বিষয়াসকলৰ ওপৰতে নিৰ্ভৰ কৰিব ৰাজ্যবাসীয়ে আশাৰে বাট চাই থকা এখন শুদ্ধ NRC পাব নে নাপায় যিখন NRCৰ জৰিয়তে অসমবাসীয়ে বিদেশীৰ আগ্ৰাসনৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব জাতিটো ৰক্ষা পৰিব ব্যুৰ ইনপুটৰ সহযোগত প্ৰাঞ্জল